ইউনি সমষ্টিৰ বৰালিমৰা, সুচাম্বাদ, সোণাৰীআটিত বানৰ পিছত এতিয়া বিভীষিকাময় পৰিৱেশ। এই সংকটৰ সময়ত এইসকল মিচিং লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ। কেনে পৰিৱেশৰ সূচনা হৈছে যোৰহাট জিলাত। এতিয়াও নৈপৰীয়া যিসমূহ এলেকা, সেই এলেকাত বানৰ যি বিভীষিকা সেয়া কমা নাই। বহু পৰিয়ালৰ বাসগৃহত এতিয়াও পানী আছেই, আৰু যিসকলৰ বাসগৃহ ইতিমধ্যে পানীৰ পৰা ওলাইছে সেইসমূহ পৰিয়ালৰ কিন্তু অৱস্থা অতি দুৰ্ভাগ্যজনক। আমি এখন ভুটভুটিৰে মিচিং অট'নমাছ কাউন্সিলৰ লগত আহিছোঁ, আৰু ইতিমধ্যে মিচিং অট'নমাছ কাউন্সিলৰ বিষয়ববীয়াসকলে নৈপৰীয়া ৰাইজক, মিচিং ৰাইজক ইতিমধ্যে তেওঁলোকে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পৰা, খোৱা পানীৰ পৰা আৰম্ভ কৰি তেওঁলোকক সাহায্য প্ৰদান কৰিছে। আৰু তাতোতকৈ এটা ডাঙৰ বস্তু, আচলতে প্ৰয়োজনীয় এটা বস্তু তেওঁলোকে প্ৰদান কৰিছে, যে টিউবৱেল প্ৰদান কৰিছে, যে গাঁওখনত যিহেতু তীব্ৰ খোৱাপানীৰ সংকট হৈছে, আৰু এই সময়ছোৱাত যাতে বানাক্ৰান্ত ৰাইজে কিছু সকাহ পায়, তেওঁলোকে অকণমান বিশুদ্ধ খোৱা পানী পায়, তাৰ কাৰণে এনেধৰণে গাঁৱত টিউবৱেল বিতৰণ কৰিছে। যিহেতু দেখিছোঁ যিদিনাৰ পৰা পানী বাঢ়ি আহিছিল সেইদিনাৰ পৰাই আপুনি যোৰহাট জিলাখনৰ যিসমূহ নৈপৰীয়া এলেকা, সেই এলেকাত আপুনি কাম কৰি আছে। এইসকল পৰিয়ালৰ সকলোৱে খেতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়াল। কেনেধৰণে আপোনালোকৰ আঁচনি আছে, পৰিকল্পনা আছে এইসকলৰ পথাৰখন আকৌ সেউজীয়া কৰিবৰ কাৰণে? এইটোতো চাবলৈ গ'লে এতিয়াতো ভৱিষ্যতো যদি চিন্তা কৰোঁ খুব ভয় লাগি যায়, যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰে এই নদীপৰীয়া ৰাইজ বা এই গোটেই তিয়ক সমষ্টিৰ ৰাইজে বা তিয়ক অঞ্চলে খেতিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে খেতিৰ ওপৰত নিৰ্ভৰ কৰা এই জনগণৰ ইতিমধ্যে তেওঁলোকে আগতীয়াকৈ যিসকলে খেতি কৰি ৰুইছে সেইটো মৰি গৈছে, আৰু যিসকলে ৰুবৰ কাৰণে কঠীয়া যোগাৰ কৰি থৈছিলে এইটো মৰি গৈছে। তাৰ কাৰণে আমি অসম চৰকাৰ আৰু এগ্ৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকক তৎকালীনভাৱে কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনোৱা হৈছে। আৰু আমি মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰাও অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আমি অৱগত কৰিছোঁ, যিহেতু খেতি নহ'লে এই মানুহবিলাকৰ অৰ্থনীতি ভাগি যাব, আৰু সেই কথাটো আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আজি আমি জন্ম হোৱাৰ আগৰ পৰাই শুনিছোঁ, বহুতৰ পৰা বুঢ়া মানুহবিলাকৰ পৰা খবৰ লৈছোঁ, নগালেণ্ডৰ পৰা পানী অহাটো আমি কেতিয়াও কোনো দিনাখন কেতিয়াও অনুভৱ কৰা নাছিলোঁ বা আহিব বুলি ভয়ো কৰা নাছিলোঁ। এইবাৰ কিবা কাৰণত ডাৱৰ বিস্ফোৰণ হৈছে মন জিলাত, তাৰ পৰা পানী আহিলে তাৎকালীনভাৱে আহিলে, য'ত নেকি আমাৰ যোৰহাট অঞ্চলৰ তিয়ক অঞ্চলটোত বা মৰিয়নি সমষ্টি ক্ষতিগ্ৰস্ত হৈছে তিয়ক আৰু মৰিয়নি যোৰহাট জিলাত। আটাইতকৈ ক্ষতিগ্ৰস্ত ক'ত হৈছে বুলি ক'লে মৰিয়নি সমষ্টিত, যোৰহাট জিলাৰ ভিতৰত। আৰু এই অঞ্চলবিলাকত এতিয়াও বহুত মানুহ পানীৰ তলত আছে, আৰু তেওঁলোকক দুৰ্গতসকলক মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যেনেকৈ পৰা যায়, অসম চৰকাৰে চাউল ৰেচন পাতি দিছে, মিচিং অট'নমাছ কাউন্সিলৰ পৰা পশুধনৰ সুৰক্ষাৰ কাৰণে ত্ৰিপাল, আৰু কোনোবা যদি ক'ৰবাত শিবিৰ পাতিব লগা হৈছে ত্ৰিপালৰ আৰু এটা দিবৰ কাৰণে ত্ৰিপাল বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আপোনাৰ ঘৰৰ পৰা পানী ওলাইছে? পানী ওলালে? পানী ওলালে মানে চোতালখন ওলোৱাগে নাই, চাংঘৰটো ওলাই আছেগে বাৰু। চাংঘৰটো ওলাই আছে, বাকী তলত চব মেটেকাই পুতি আছে, আৰু খাৰ পানী। আপোনালোকৰ খেতিবোৰ কি হ'ল? থাকিব নোৱাৰে ওপৰত, খেতি পথাৰ আদায়, মেটেকা চব তলত আছে, গ'ল, কঠীয়া গ'ল, ৰোৱা গ'ল, আদায়। এইকেইদিন কি খাই আছে, কেনেধৰণে? এইকেইদিন চৰকাৰে কেতিয়াবা তেনেকে আনি দিয়ে, তেনেকে চলি আছো, আৰু কিবা কিবি অন্য ব্যৱস্থা কৰি আছে। মানে থাকোতে চাংঘৰতে থাকিলে? মাটি ঘৰটো ডুবিলে, চাংঘৰটো ডুবিলে, এতিয়া পানী আছে, তলে আঁতৰত আছে, মেটেকা আছে, গোন্ধাইছে, কাৰৰ পানী চব। এতিয়া চাব পাৰিব। ইয়াতে স্বাস্থ্য চিকিৎসক আহিছে নেকি? নাই অহা? তেনেকে নাই বাৰু, কিবা কিবি আগ চজল দিয়ে, দাইল, নিমখ তেল, কিবা কিবি দি আছে বাৰু। দাদা, সঁচাকৈয়ে বৰ দুখ লগা কথা। ইতিমধ্যে তেওঁৰ পশুধন মৰি গৈছে, মৃত্যুমুখত পৰিছে, আৰু বহুতৰে এনে হৈছে। গাঁওখনৰ অৱস্থা একেবাৰে বেয়া লগা। হয়, আজি
আমি জাঁজি নৈৰ পাৰতে আজি ইমান বছৰে আমি বসবাস কৰি থকা, কিন্তু এই বছৰ নাগালেণ্ডৰ পৰা অহা আমাৰ জাঁজি নৈখনে যিটো উপদ্ৰৱ কৰিলে হয়তো আমি এই বয়সলৈকে দেখা নাছিলোঁ। তাৰ উপৰিও মানে কি পানীটো আগতে হৈছে যদিও ইমান ডাঙৰ পানী হোৱা নাই। লগতে মানে আৰু এটা তাৰ আমাৰ ভোটৰ ওপৰত দানৱ পৰা দি পৰিছে মেটেকা, পিটনি, এইখিনি আহি পিনি আমাৰ কঠীয়া ৰোৱা আৰু ঘৰৰ কিছুমান আচবাব মানে গৰু ছাগলীৰ পৰা ইত্যাদি কৰি, কাৰণ পানীটো আহিলে ৰাতি যেতিয়া সেই আলিটো ভাঙিলে, মথাউৰিটো ৰিং মথাউৰিটো ভাঙি যোৱাৰ পিছত মানে আমাৰ ইয়াত একেবাৰে মানে কলহত পানী ভৰাই দিয়াৰ নিচিনা হৈ গ'ল। মানে মিনিটত পানী বাঢ়িব ল'লে মানে ভঁৰালো মোৰ ডুব গ'ল, 2 ইঞ্চিমান ভঁৰাল গৰু মানে ধান চানো আছিলে, মোৰ এবছৰমানৰ ভাতো আছিলে, সেইখিনিও ডুব গ'ল আৰু গৰু ছাগলীটো মৰিলেই, সেইখিনিতো ক'বলৈ যোৱাই নাই। গতিকে গোটেই গাঁওখন বিধ্বস্ত মানে এনেকুৱা মানে ডাঙৰ দল পানী মই আজিলৈকে দেখা নাই। মানে এই বছৰ মানে পানীটো অলপ বেছিকে মানে উপদ্ৰৱ কৰিছে আমাৰ এখন।